আমাৰ জাতীয়তাবাদী আদৰ্শ জীয়াই আছিলে, আছে আৰু থাকিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আছিলে আৰু ভৱিষ্যতৰ দিনসমূহতো থাকিব। 11 বছৰ অপেক্ষাৰ পিছত চৰকাৰে একো নকৰাৰ কাৰণে বিষয়সমূহ সংসদৰ মজিয়াত যাতে আলোচনা হয়, সজোৰে উত্থাপন কৰে, তাৰ কাৰণে সাংবিধানিকভাৱে আমি পাৰ্লিয়ামেণ্টত গৈছো। পাৰ্লিয়ামেণ্টত বিৰোধী দলপতিৰ চেম্বাৰ কাৰ্যালয়ত বহিছো। আমিতো কংগ্ৰেছ কাৰ্যালয়লৈ যোৱা নাই। দেশৰ সাংবিধানিক ব্যৱস্থা, গণতান্ত্ৰিক ব্যৱস্থা, বিৰোধী দলপতিগৰাকী কাৰ সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। কাৰণ চৰকাৰে যিহেতু নকৰিলে 11 বছৰ অপেক্ষা কৰিলে আৰু উপদলপতিগৰাকী অসমৰ 1 ঘণ্টা দিছে। 1 ঘণ্টা আমি কৈছো, গোটেই কথাবোৰ কৈছো পুংখানুপুংখভাৱে। অসমত আগতে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি যিবোৰ পালন নকৰিলে সকলো কথা কৈছো। দল হিচাপে গৈছো, অসম জাতীয় পৰিষদ হিচাপে গৈছো। আৰু আমাৰ অসম জাতীয় পৰিষদে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়তো কংগ্ৰেছৰ যিগৰাকী সভাপতি মল্লিকাৰ্জুন খাৰ্গেক 14টা বিষয়, এনেকুৱা জাতীয় বিষয়, তাত 6 নম্বৰ দফাও আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাও আছে, আমাৰ কৃষকসকলৰ দুগুণ আয় হোৱাৰ কথা প্ৰতিশ্ৰুতি দিলে, যিবোৰ প্ৰতিশ্ৰুতি পালন কৰা নাই। সকলো কথা, যিবোৰৰ কথাৰ লগত অসমৰ ভৱিষ্যত জড়িত হৈ আছে। এতিয়া কাগজ কল, কাছাৰ কাগজ কল আৰু জাগিৰোড কাগজ কল পুনৰুজ্জীৱিত কৰিম এইবুলি কৈছিল। এই কথাবোৰ যে নকৰিলে আমাৰ অসমৰ মূল যিবোৰ বিষয় এইবোৰ তেতিয়া উত্থাপন কৰিছিল। মূল কথাটো হ'ল বিজেপি দলটোৱে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈ ৰূপায়ণ নকৰিলে। 11 বছৰ অতিক্ৰম কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসম চুক্তিৰ লগত জড়িত হৈ থকা বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ, বিদেশী বহিষ্কৰণৰ কাম নকৰিলে। 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে। তাৰ বিপৰীতে আৰু 43 বছৰ বিদেশীৰ বোজা নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কাহানি জাপি দিলে। যিবোৰ কথা কৈছিলে, বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল, এতিয়া বৃহৎ নদী বান্ধত তেওঁলোকে শক্তি উৎপাদন কৰিব খুজিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও কৰিছিলে, গৃহমন্ত্ৰীগৰাকী, আগৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙেও কৰিছিল, সভালৈ আহি এইবোৰ কথাবোৰ কৈছিল। কিন্তু তাৰ বিপৰীতে তেওঁলোকে কাম কাজ কৰিছে। আগতে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি যিবোৰ পালন নকৰিলে সকলো কথা কৈছো। আমি সকলোৱে কৈ আহিছো, ঐক্যবদ্ধভাৱে যুঁজিম, ঐক্যবদ্ধ হ'ম, অতি সোনকালে সেই পৰিৱেশ গঢ় লৈ উঠিব।